নমস্কাৰ জ্ঞান হেতু একাডেমীলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো গুৱাহাটী হাইকোৰ্টে পাতিবলগীয়া JEE এক্সাম বা আহিবলগীয়া ADRE 3.0 আসাম পোৰ্শনৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ সমূহ। আমি সকলোৱে জানো যে যিকোনো কম্পিটিটিভ এক্সাম হোক বা ষ্টেট ৰিলেটেড এক্সাম বিলাকত হিষ্ট্ৰী পাৰ্টটো কিমান ইম্পৰ্টেণ্ট। গতিকে আজি আমি আমাৰ আসাম পোৰ্শনৰ আসাম হিষ্ট্ৰী পাৰ্টটো ষ্টাৰ্ট কৰো আহকচোন। আমাৰ আসাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইন এনচিয়েন্ট টাইমছ Assam was first known by which name? প্ৰাচীন কালত অসমক প্ৰথমে কোন নামেৰে জনা গৈছিল? এই কুৱেশ্যনটোৰ এনসাৰ হয়তো আপোনালোকৰ প্ৰায় ভাগৰে জনা আছে যে আমাৰ অসমখনৰ প্ৰাচীন বা পুৰণি নামটো কি হয়। তথাপিও আমি অপশ্যনত কি আছে এবাৰ চাও আহকচোন। অপশ্যন এ কমতাপুৰ, অপশ্যন বি প্ৰাগজ্যোতিষ, অপশ্যন সি অসম আৰু অপশ্যন ডি কমতা। এই কুৱেশ্যনটোৰ এনসাৰ শুদ্ধ এনসাৰটো কি হয় আমি অপশ্যনত এবাৰ চাও আহকচোন। অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, যে আমাৰ অসমৰ প্ৰাচীন নামটো কি হয় প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰ। গতিকে এই প্ৰাগজ্যোতিষপুৰ নামটো কিয় দিয়া হৈছে, আমাৰ অসমখনৰ প্ৰাচীন নামটো প্ৰাগজ্যোতিষপুৰেই যে হ'ল তাৰ মিনিংটো কি হয়, প্ৰাগৰ মিনিং কি হয়, জ্যোতিষৰ মিনিং কি হয়, এই গোটেইখিনি আমি বিভিন্ন ধৰণৰ মহাকাব্য কাব্য গ্ৰন্থ বিলাকৰ পৰা আমি তাৰ এক্সপ্লেনেশ্যন খিনি তাৰ ব্যাখ্যাখিনি আমি ধুনীয়াকে পাওঁ। আমাৰ অসমৰ পুৰণি নামটো যে প্ৰাগজ্যোতিষ আছিলে, কিয় সেই নামটো দিয়া হৈছিলে, ক'ৰ পৰা সেই নামটো লোৱা হৈছে, এই গোটেইখিনি সাক্ষ্য আমি বিভিন্ন ধৰণৰ গ্ৰন্থ মহাগ্ৰন্থ বা কাব্য বিলাকত আমি পাওঁ। আৰু আমাৰ সবতকৈ ডাঙৰ ধৰ্মীয় গ্ৰন্থ দুখন মহাভাৰত আৰু ৰামায়ণতো আমি পাওঁ যে আমাৰ অসমৰ পুৰণি নামটো প্ৰাগজ্যোতিষপুৰ আছিল বা প্ৰাগজ্যোতিষ আছিল। মহাকাব্য আৰু পুৰাণত এই ভূমিক প্ৰাগজ্যোতিষ পিছলৈ কামৰূপ বুলি উল্লেখ কৰা হৈছে। এই নামবোৰে ধৰ্মীয় সাংস্কৃতিক প্ৰতীকবাদ বহন কৰিছিলে। গতিকে বিভিন্ন ধৰণৰ মহাকাব্যৰ লগতে পুৰাণৰ পৰাও আমি পঢ়ি জানিব পাৰো যে আমাৰ অসমখনৰ পুৰণি নাম প্ৰাগজ্যোতিষ আছিলে। আমাৰ অসমখনৰ প্ৰাচীন নামটো প্ৰাগজ্যোতিষপুৰ আছিলে, তাৰ পিছত কি হৈছে প্ৰাগজ্যোতিষৰ পৰা হ'লগৈ কামৰূপ। সেই কামৰূপ নামটো কিয় হৈছে, কিহৰ কাৰণে হৈছে, তাৰো কিছুমান মাইথলজিকেল পৌৰাণিক ঘটনা বা ব্যাখ্যা আমি বিভিন্ন ধৰণৰ মহাকাব্য পুৰাণৰ পৰা পাওঁ। সেই গোটেইখিনি আমি এটা এটাকে ভালকে পিছলৈ অলপকে আমি ধুনীয়াকে ব্যাখ্যা কৰি পঢ়ি যাই থাকিম। এতিয়া আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো কি হয় এবাৰ চাও আহকচোন। আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো হ'ল যে the word park in প্ৰাগজ্যোতিষা literally means, প্ৰাগজ্যোতিষত প্ৰাগ শব্দটোৰ আক্ষৰিক অৰ্থ কি হয়। অপশ্যনত কি দিয়া আছে, নাম্বাৰ এ ৱেষ্ট পশ্চিম, অপশ্যন বি ফৰ্মাৰ পূৰ্বৰ বা পূব, অপশ্যন সি মিডিল বা মধ্যম, অপশ্যন ডি উত্তৰ। ইয়াৰ শুদ্ধ এনসাৰটো কি হয় চাও। অপশ্যন বি ফৰ্মাৰ ইষ্ট বা পূৰ্বৰ পূব। এই যে আমাৰ অসমখনৰ প্ৰাচীন নামটো কি আছিলে প্ৰাগজ্যোতিষ, এই প্ৰাগজ্যোতিষৰ ধুনীয়াকে মিনিং আমি বিভিন্ন ধৰণৰ গ্ৰন্থৰ পৰা ভালকে বুজিব পাৰো যে এই প্ৰাগজ্যোতিষৰ প্ৰাগ শব্দটো কি বুজাইছে। ইয়াতে দিয়া আছে অপশ্যনত পূৰ্বৰ বা ফৰ্মাৰ বা পূব। গতিকে প্ৰাগজ্যোতিষৰ প্ৰাগ শব্দটো কি বুজাইছে, পূৰ্বৰ বা পূব ফালে বা ইষ্ট। এই প্ৰাগৰ লগত জ্যোতিষো আছে। জ্যোতিষ মিন কি হয়, জ্যোতিষ মিন্স বা জ্যোতিষৰ মানে আছিলে
তৰা বা জ্যোতিষশাস্ত্ৰ। বুৰঞ্জীবিদ এডৱাৰ্ড গেইটে তেওঁৰ বুকত লিখিছিলে যে প্ৰাগৰ অৰ্থ হৈছে পূৰ্বৰ বা পূব আৰু জ্যোতিষ মানে তৰা বা জ্যোতিষশাস্ত্ৰ। গতিকে সেইকাৰণে সেই প্ৰাগজ্যোতিষপুৰৰ সম্পূৰ্ণ অৰ্থটো হৈছিলে যে পূব জ্যোতিষশাস্ত্ৰৰ চহৰ। প্ৰাগ মিন্স পূৰ্ব আৰু জ্যোতিষ মানে তৰা বা জ্যোতিষশাস্ত্ৰ। গতিকে আগতে তেনেকুৱাকে ব্যাখ্যা কৰা হৈছিলে কিতাপত যে প্ৰাগজ্যোতিষৰ সম্পূৰ্ণ অৰ্থটো আছিলে পূব জ্যোতিষৰ শাস্ত্ৰ। পূব জ্যোতিষৰ শাস্ত্ৰ বুলিহে এই জাগাটোৰ নাম কি হৈছিলে প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষ হৈছিলে। এতিয়া আমি আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো চাওঁ আহকচোন। ইয়াতে অকমান এক্সপ্লেইন কৰি দিয়া আছে যে পূব প্ৰাগ মিন্স পূব, জ্যোতিষ নক্ষত্ৰ বা জ্যোতিষী আৰু পূব জ্যোতিষ বা পূব পোহৰৰ নগৰ। আমাৰ 3 নম্বৰ কুৱেশ্যনৰ এনসাৰটো হ'ল আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল কালিকা পুৰাণ অনুসৰি অঞ্চলখনক প্ৰাগজ্যোতিষ কিয় কোৱা হৈছিলে? আমাৰ অসমৰ প্ৰাচীন নাম যে প্ৰাগজ্যোতিষ আছিলে সেইটো আমি আগতে পাই আহিছো যে কিয় প্ৰাগজ্যোতিষ হৈছে অলপ আগতে আমি পাই আহিছো নাম্বাৰ 2 পাইছো ভালকে পঢ়িলো। এতিয়া আমি চাম যে কালিকা পুৰাণ অনুসৰি এই প্ৰাগজ্যোতিষ নামটো এইটো অঞ্চলত বা এইডোখৰ অঞ্চলকে প্ৰাগজ্যোতিষ বুলি কিয় কোৱা হৈছিলে? ফাৰ্ষ্টত আমি অপচন কেইটা চাও। অপচন এ বিষ্ণুৱে ইয়াত বাস কৰিছিল। অপচন বি ব্ৰহ্মাই ইয়াত নক্ষত্ৰ গণনা কৰিছিল। অপচন চি নৰকে ইয়াত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। অপচন ডি ভগদত্তই মহাভাৰতত যুদ্ধ লৈছিলে বা যুদ্ধ কৰিছিলে। এতিয়া আমি তাৰ ফাৰ্ষ্ট আমি শুদ্ধ এনসাৰটো চাওঁ। অপচন বি ব্ৰহ্মাই ইয়াত নক্ষত্ৰ গণনা কৰিছিলে। অলপ আগতে মই কৈ আহিছিলো যে প্ৰাগৰ মিন্স বা প্ৰাগজ্যোতিষৰ মিন্সটো কি আছিলে মিনিংটো অৰ্থটো আছিলে যে ইয়াতে হেনো এই জাগাডোখৰক কি বুজোৱা হৈছিলে পূৰ্বৰ জ্যোতিষ শাস্ত্ৰৰ নগৰ বুলি কোৱা হৈছিলে। আৰু সেই অনুযায়ী আগতে এনেকুৱাকেও আমি ব্যাখ্যা পাওঁ আমাৰ কিতাপ বিলাকক যে ব্ৰহ্মাই হেনো চবতকে ফাৰ্ষ্টত বা সৰ্বপ্ৰথমে এই ঠাইডোখৰতে হেনো ব্ৰহ্মাই প্ৰথম নক্ষত্ৰ গণনা কৰিছিলে আৰু সেই কাৰণে এই অঞ্চলডোখৰৰ নামটো কি হৈছিলে প্ৰাগজ্যোতিষ হৈছিল। এতিয়ালৈ আমি প্ৰাগৰ অৰ্থনো কি হয় সেইটো গম পালো। প্ৰাগজ্যোতিষ যে অসমখনৰ প্ৰাচীন নাম আছিলে কৰ পৰা আমি পাইছো সেইটো আমি গম পালো। আৰু কালিকা পুৰাণৰ অনুসৰি প্ৰাগজ্যোতিষ এই ঠাইডোখৰৰ নামটো এই অঞ্চলখনৰ নাম প্ৰাগজ্যোতিষ কিয় দিয়া হৈছে সেইটো আমি গম পালো যে কালিকা পুৰাণ অনুসৰি ব্ৰহ্মাই হেনো এই অঞ্চলখনক বা এই অঞ্চলখিনিত কি কৰিছে প্ৰথম নক্ষত্ৰ গণনা কৰিছিলে আৰু সেই কাৰণে এই অঞ্চলখনৰ নামটো কি হৈছে প্ৰাগজ্যোতিষ হৈছে। কালিকা পুৰাণত প্ৰাগজ্যোতিষৰ নামৰ সৈতে ব্ৰহ্মাৰ প্ৰথম নক্ষত্ৰ গণনাৰ সম্পৰ্কে দেখুওৱা হৈছে। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো মতবাদে প্ৰাগজ্যোতিষ নামক চীনৰ গোটৰ সৈতে সংযোগ কৰে? এই যে আমাৰ অসমখনৰ পুৰণি নাম বা প্ৰাচীন নাম প্ৰাগজ্যোতিষ সেই প্ৰাগজ্যোতিষক চীনৰ কোনটো গোটৰ সৈতে সংযোগ কৰে? অপচন এ অষ্ট্ৰিক গঠন মতবাদ। অপচন বি সাউথ হেলছ প্ৰব্ৰজন মতবাদ। অপচন চি কামদেৱৰ পুনৰুদ্ধাৰ মতবাদ। অপচন ডি চান আক্ৰমণ মতবাদ। যে কোনটো মতবাদ অনুসৰি প্ৰাগজ্যোতিষক চীনৰ গোটৰ সৈতে সংযোগ কৰা হৈছিলে? ইয়াৰ শুদ্ধ এনসাৰটো বা শুদ্ধ অপচনটো চাওঁ আহকচোন। অপচন বি সাউথ হেলছ প্ৰব্ৰজন মতবাদ। যে সাউথ হেলছ প্ৰব্ৰজন মতবাদৰ মতে প্ৰাগজ্যোতিষক কি কৰিছে চীনৰ গোটৰ সৈতে সংযোগ কৰিছে। এতিয়া সাউথ হেলছনো কোন আছিলে বা সাউথ হেলছ কি হয় সেইটো এবাৰ চাওঁ যে সাউথ হেলছ নামেৰে জনা চীনীয়া গোট ইয়াত বসতি স্থাপন কৰিছিলে আৰু তেওঁলোকৰ নাম প্ৰাগজ্যোতিষৰ পৰা
সংস্কৃতায়িত হৈ প্ৰাগজ্যোতিষ হৈছিলে। আৰু এটা বিশ্বাস অনুসৰি যে চাউথ ইষ্ট নামেৰে এটা চীনা গোট এই ঠাইডোখৰত বা এই অঞ্চলখনত বসতি স্থাপন কৰিছিলে। আৰু সেই তেওঁলোকৰ পৰাই বোলে এই প্ৰাগজ্যোতিষৰ পৰা তেওঁলোকৰ শব্দ বা তেওঁলোকে ব্যৱহাৰ কৰা শব্দ প্ৰাগজ্যোতিষ তাৰ পৰাই ই সংস্কৃতায়িত হৈ প্ৰাগজ্যোতিষলৈ পৰিণত হৈছে। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপ শব্দ সাধাৰণতে কোন ধৰ্মীয় পূজাৰ সৈতে সম্পৰ্কিত? অপশ্যন এ বিষ্ণু, অপশ্যন বি দেৱী কামাখ্যা, অপশ্যন চি বুদ্ধ আৰু অপশ্যন ডি সূৰ্যদেৱ। এতিয়া আমাৰ কামৰূপ অসমৰ প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষ। তাৰ পিছত কি আহিলে ছেকেণ্ড বা তাৰ পিছতে কি হৈছে কামৰূপ। এতিয়া এই অসমখনৰ কামৰূপ যেতিয়া আছিলে নামটো তেতিয়া এই কামৰূপৰ নামটো সাধাৰণতে কোনটো ধৰ্মীয় পূজাৰ সৈতে সম্পৰ্কিত হৈ আছে? ইয়াৰ শুদ্ধ এনচাৰটো চাও দেৱী কামাখ্যা বা গডেছ কামাখ্যা। কামৰূপ হৈছে শক্তি সাধনাৰ কেন্দ্ৰ, বিশেষকৈ নীলাচল পাহাৰৰ কামাখ্যা দেৱী। আমি সকলোৱে জানো যে আমাৰ গুৱাহাটীত থকা নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰটো কি হয় শক্তি ৰূপে বা আমাৰ সতীৰ দেহৰ এটা পাৰ্ট বা এটা অংগ ইয়াতে পৰাৰ কাৰণে ইয়াত এইটো কি হৈছে তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছে। আৰু এই ঠাইডোখৰক কি বুলি কোৱা হয় শক্তি সাধনাৰ কেন্দ্ৰ বা শক্তি সাধনাৰ ঠাই বুলি জনা যায়। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল কোন পুৰাণত কামদেৱে ইয়াত নিজৰ ৰূপ পুনৰ লাভ কৰাৰ কথা উল্লেখ কৰা আছে? কামদেৱ আছিলে প্ৰেমৰ দেৱতা আৰু এই কামদেৱৰ পৰাই আমাৰ যোনটো অসমৰ আগৰ নামটো আছিলে অসমৰ যোনটো কামৰূপ নামটো আছিলে এতিয়াতো অসম হয় তাৰ আগত কি আছিলে কামৰূপ আছিলে। প্ৰাগজ্যোতিষপুৰৰ পিছত কি দিয়া হৈছিলে কামৰূপ আছিলে। সেই কামৰূপ নামটো একচুৱেলি ক'ৰ পৰা আহিছে এই কামদেৱৰ পৰাই অহা বুলি কোৱা হয় বা ব্যাখ্যা কৰা হৈছে। গতিকে এই কামদেৱে নিজৰ ৰূপটো কোনটো বেদৰ অনুসৰি বা কোনটো পুৰাণত লিখা আছে সেইটো আমি চাওঁ আহকচোন। অপশ্যন এ ঋগ্বেদ, অপশ্যন বি গৌপথা ব্ৰাহ্মণ, অপশ্যন চি হৰ্ষচৰিত, অপশ্যন ডি ৰাজতৰংগিনী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি গৌপথা ব্ৰাহ্মণ। যে কামদেৱে যে ইয়াত নিজৰ ৰূপটো পুনৰ ঘূৰাই পাইছে সেইটো আমি ক'ৰ পৰা জানো গৌপথা ব্ৰাহ্মণৰ পৰা আমি সেই বস্তুটো গম। এতিয়া ইয়াত কামদেৱে নিজৰ ৰূপ পুনৰ পাইছিল সেইবাবে নাম হ'ল কামৰূপ। গতিকে যেনেকে প্ৰাগজ্যোতিষপুৰ কিয় নাম দিয়া হৈছিল তাৰ আমি দুটা তিনিটা ব্যাখ্যা পাইছো যে ব্ৰহ্মাই ইয়াতে প্ৰথম নক্ষত্ৰ গণনা কৰাৰ কাৰণে প্ৰাগজ্যোতিষ হৈছে। তাৰপিছত চাউথ হেলছৰ পৰা এই নামটো অহা বুলিও আমি জানিলো। তো তেনেকে কামৰূপ নামটো কিয় হৈছিলে তাৰো এটা পৌৰাণিক ঘটনা বা মাইথলজিকেল এটা ঘটনা আছে যে কামৰূপনো কিয় নামটো হৈছিলে। এই গোটেইখিনি কথা আমি পিছলৈকে লাহে লাহে আমি পঢ়ি যাম। তথাপিও মই কামৰূপ নামটো কিয় হৈছে অকমান থুলমূলকে আপোনালোকক কৈ গৈ আছো যে কামদেৱ আছিলে প্ৰেমৰ দেৱতা আৰু যেতিয়া সতীৰ দেউতাক দক্ষৰাজ, সতী মানে পাৰ্বতীৰ কথা কৈ আছো মই, পাৰ্বতীৰ পিতাক আছিলে দক্ষৰজাই কি কৰিছিলে মহাদেৱক অপমান কৰিছিলে আৰু সেইটো পাৰ্বতী বা সতীয়ে সহ্য কৰিব নোৱাৰি কি কৰিলে তেওঁ দেহ ত্যাগ কৰিলে বা মৃত্যুক আঁকোৱালি ললে। তেওঁৰ স্বামীৰ অপমান সহ্য নকৰি তেওঁ মৃত্যু আঁকোৱালি ললে আৰু সেই তেওঁৰ সতীৰ মৃত্যু সাধাৰণভাৱে চম্ভালিব নোৱাৰি বা সাধাৰণভাৱে গ্ৰহণ কৰিব নোৱাৰি শিৱই কি কৰিছিলে মহাদেৱে তেওঁৰ গোটেই বডিটো বা তেওঁৰ দেহাটো লৈ পেলাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি ফুৰিছিলে। কাৰণ কি তেওঁ কি হৈছিলে খঙত ক্ৰোধত বিৰহত তেওঁ কি কৰিলে
গোটেই পৃথিৱীখন তেওঁৰ সতীৰ দেহাটো লৈ পেলাই ঘূৰি ফুৰিলে আৰু তেওঁৰ সেই বিৰহৰ পৰা সেই যন্ত্ৰণাৰ পৰা তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে প্ৰেমৰ দেৱতা বুলি কামদেৱক জনা যায় বা কোৱা হয় সেই প্ৰেমৰ দেৱতা কামদেৱক তেওঁৰ ধ্যান ভাঙিবৰ কাৰণে তাৰ আগত আৰু এটা হেৰি আছে যে ফাৰ্ষ্টত কি কৰিলে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহাটো টুকুৰা টুকুৰি কৰি দিলে কিন্তু তথাপিও মহাদেৱৰ কি হল ক্ৰোধটো শান্ত নহল তাৰ পিছত গড বিষ্ণুৱে কি কৰিলে কামদেৱক পঠালে যে শিৱৰ ধ্যান ভংগ কৰি তেওঁক যাতে সেই দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব পাৰে বা তেওঁক হেৰি কৰিব পাৰে মুক্তি কৰিব পাৰে গতিকে কামদেৱ আহি পেলাই শিৱৰ ভংগ কৰিলে শিৱৰ তপস্যা বা মহাদেৱৰ তপস্যাটো ভংগ কৰিব পাৰিলে পাৰি তেওঁৰ কামত তেওঁ সফল হল কিন্তু মহাদেৱে কি কৰিলে নিজৰ ধ্যানটো ভংগ কৰাৰ লগে লগে বা নিজৰ ধ্যানৰ পৰা তেওঁ যেতিয়া হেৰি হলে জাগ্ৰত হল তেতিয়া কি কৰিলে তেওঁ থাৰ্ড আই বা ত্ৰিনয়নেৰে কামদেৱক কি কৰিলে ভস্ম কৰি পেলালে আৰু যেতিয়া সেই গোটেইখিনি ঘটনা গম পালে ভালকে বিশ্লেষণ কৰিলে বা গড বিষ্ণুৱে ভালকে তেওঁক কলে যে মইহে কামদেৱক পঠাইছিলো তেনেকুৱাকে আপোনাৰ ধ্যানটো ভংগ কৰাৰ কাৰণে বা আপোনাৰ বিৰহ যন্ত্ৰণা আমি সহ্য কৰিব নোৱাৰি মইহে পঠাইছিলো তেতিয়া ভগৱান মহাদেৱে কি কৰিলে সেই কামদেৱৰ গোটেইখিনি ঘটনা বুজি পাই তেওঁক আকৌ পুনৰ ৰূপ দিলে তেওঁক পুনৰ জীৱিত কৰি পেলালে জীৱিত কৰি পেলাই তেওঁক পুনৰ কি কৰিলে মানে কামদেৱক আকৌ নিজৰ জীৱনটো ঘূৰাই দিলে বা জীৱিত কৰি তুলিলে আৰু সেই যে এই ঠাইডোখৰতে যে এই ঘটনাটো হৈছে বা এই ঠাইডোখৰতে যে কামদেৱে নিজৰ ৰূপটো পুনৰ ঘূৰাই পাইছিলে সেই কাৰণে এই ঠাইডোখৰত কি কৰিলে প্ৰাগজ্যোতিষৰ পৰা গৈ পেলাই হলগৈ কি কামৰূপ যত কামৰূপে নিজৰ ৰূপটো আকৌ পুনৰ ঘূৰাই পাইছিলে গতিকে এতিয়া আমি আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো কি হয় চাও আমাৰ 7 নম্বৰ কুৱেশ্যনটো হল কামৰূপ নামৰ অষ্ট্ৰিক ব্যাখ্যা কোনটো কামৰূপ অপশ্যন এ কামৰূপ চন্দালী দেৱতাৰ পৰা অহা বি জ্যোতিষ নক্ষত্ৰৰ পৰা চি অসমা বা অসমতলৰ পৰা ডি হা চম নিজ ভূমিৰ পৰা ইয়াৰ শুদ্ধ এনচাৰটো কি হয় আমি চাওঁ আহকচোন অপশ্যন ই কামৰূপ চন্দালী দেৱতাৰ পৰা অহা হৈছিলে বা অনা হৈছিলে এতিয়া এই অষ্ট্ৰিক মতবাদ অনুসৰি অসমক চন্দালী দেৱতাৰ সৈতে সংযোগ কৰা হৈছে যাৰ দ্বাৰা আৰ্য পূৰ্ব সংস্কৃতিৰ প্ৰমাণ পোৱা যায় অষ্ট্ৰিক মতবাদ অনুসৰি কি হল যে অসমখনক চন্দালী দেৱতাৰ সৈতে বোলে বা চন্দালী দেৱতাৰ সৈতে হেনো সংযোগ কৰা হৈছিলে আৰু যাৰ কি আছিলে আৰ্য পূৰ্ব সংস্কৃতিৰ প্ৰমাণ ইয়াৰ পৰা আমি পাওঁ আমাৰ 8 নম্বৰ কুৱেশ্যনটো হল অসম নামৰ উৎস কোন গোটৰ সৈতে সংযোজিত বা অপশ্যন এ মৌৰ্য অপশ্যন বি চান্তাই আহোম অপশ্যন চি গুপ্ত আৰু অপশ্যন ডি পাল ইয়াৰ শুদ্ধ এনচাৰটো কি হয় চাওকচোন অপশ্যন বি চান্তাই আহোম অসম নামৰ উৎস চান্তাই আহোমৰ গোটৰ সৈতে সংযোজিত 1228 খ্ৰীষ্টাব্দত আহোমসকল আহি অসম নামৰ প্ৰচলন আৰম্ভ কৰিছিলে আমি সকলোৱে জানো যে আহোমসকল আমাৰ ইয়ালৈ 1228 খ্ৰীষ্টাব্দত আহিছিলে আৰু সেই আহোমসকলৰ পৰাই আমাৰ অসমখনৰ নাম কামৰূপৰ পৰা অসম হবলৈ ধৰিলে বা অসম হলগৈ অপশ্যন কুৱেশ্যন 9 সংস্কৃত অসম শব্দৰ অৰ্থ কি সংস্কৃতত অসমৰ শব্দৰ অৰ্থনো কি হয় অপশ্যন এ আনইভেন হিল লেণ্ড অসমতল ভূমি অপশ্যন বি সূৰ্যৰ দেশ অপশ্যন চি বহু নদীৰ দেশ অপশ্যন ডি হাতীৰ দেশ ইয়াৰ শুদ্ধ এনচাৰটো কি হয় চাওকচোন অপশ্যন এ অসমতল ভূমি যে সংস্কৃতত অসমৰ শব্দটোৰ অৰ্থ কি হয় অসমতল ভূমি বা আনইভেন হিল বা লেণ্ড ইয়াৰ অৰ্থ হৈছে পাহাৰীয়া অসামান্য ভূমি যি বাংলা সমতল ভূমিৰ বিপৰীতে আমাৰ 10 নম্বৰ কুৱেশ্যনটো চাওঁ আহকচোন টাই আহোম ভাষাত অসমৰ অৰ্থ কি
টাই আহোম ভাষাত অসমৰ অৰ্থ কি হয়? অপশ্যন এ পবিত্ৰ ভূমি, অপশ্যন বি পৰাজিত হব, অপশ্যন চি অজেয় জয়কৰ্তা, অপশ্যন ডি পূৰ্ব নক্ষত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি অজেয় বা জয়কৰ্তা। যে টাই আহোম ভাষাত অসমৰ অৰ্থ হ'ল অজেয় বা জয়কৰ্তা। গতিকে আজি আমি ইমানতে সামৰিছো। এনেকে আপোনালোকৰ ওচৰলৈ আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই আৰু most important question সমূহ লৈ পেলাই আমি আহি থাকিম। আৰু ভিডিঅ'টো ইমানলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আশা থাকিল যে আপোনালোকে হয়তো এই ক্লাছটো বা এই চেচনটো ভাল পাইছে। আপোনালোকৰ যদি কোনোবা ধৰণৰ ডাউট বা যিকোনো ধৰণৰ ডাউট হ'ল কুৱেৰিজ থাকিলে সেই গোটেইখিনি কুৱেৰিজ বা ডাউটখিনি আপোনালোকে কমেণ্ট বক্সত ধুনীয়াকে লিখি দিব। আমি চেষ্টা কৰিম আপোনালোকৰ মতে ভালকে ধুনীয়াকে কুৱেশ্যন এনচাৰসমূহ বনাবলে বা ভালকে বুজাবলে। কিবা মিষ্টেক হলে সেইটো আপোনালোকে ক'ব। গতিকে আজিলৈ ইমানতেই সামৰিছো। ধন্যবাদ।